অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে সোণাপুৰত যি তিৱা স্বায়ত্ব পৰিষদৰ 6টা সমষ্টি আছিল, এই 6টা সমষ্টি প্ৰথমটো যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল 2010 চনত প্ৰথম নিৰ্বাচনত ইয়াৰে একাংশ ছাত্ৰ সংগঠনে দুই এজন ব্যক্তিয়ে হাইকোৰ্ট কৰাৰ বিনিময়ত 2010 চনৰ পৰা 2020 চনলৈকে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাছিল। আৰু 2020 চনত হাইকোৰ্টৰ যিটো ভাৰ্ডিক্ট, সেই ভাৰ্ডিক্টৰ ওপৰত অনুষ্ঠিত কৰি 2020 চনত প্ৰথমটো তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল 6টা সমষ্টিত। আৰু ইতিমধ্যে অসম চৰকাৰে তিৱা, সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ব পৰিষদক ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে যুঁজ আৰম্ভ কৰিছে। আৰু এই ক্ষেত্ৰত আমি অসমৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আমাৰ ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া আৰু কমিশ্যনাৰ বিনীতা পেগু ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আৰু আমাৰ যিসমূহ সমষ্টি, এই সমষ্টিৰ যিসমূহ আমি লিষ্ট তেখেতসকলক প্ৰদান কৰিছিলোঁ। আৰু সেইখিনি সময়তে যিহেতুকে তিৱা স্বায়ত্ব পৰিষদৰ আগতে 36টা সমষ্টি আছিলে, আৰু 36টা সমষ্টিৰ ভিতৰত ডিমৰীয়া 6টা সমষ্টি আছিলে। আৰু আমি যিসমূহ গাঁও অন্তৰ্ভুক্ত হোৱা নাছিল, এই গাঁওসমূহ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাই আহিছিলোঁ। আৰু এই দাবীৰ প্ৰতি সঁহাৰি জনাই 2024 চনৰ 4 আগষ্ট তাৰিখে এটা নটিফিকেশ্যন জৰিয়তে 113খন গাঁও তিৱা স্বায়ত্ব পৰিষদৰ নতুনকৈ অন্তৰ্ভুক্ত হ'ল। আৰু 2টা সমষ্টি আমি নতুনকৈ পাবলৈ কাৰণে সক্ষম হ'লোঁ। এটা হৈছে ধেমাজিত এটা নতুন সমষ্টি, আৰু এটা নগাঁও জিলাত লালুংপা হিচাপে এটা নতুন সমষ্টি হ'ল। আৰু টোটেল 38টা সমষ্টি তিৱা স্বায়ত্ব পৰিষদত হ'ল। কিন্তু এই 38টা তিৱা স্বায়ত্ব পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। আৰু যিহেতুকে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে গৈ আছে, গতিকে সেই 38টা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব লাগিব, তাৰ লগে লগে ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগিব। গতিকে এই যাৱতীয় কাম কাজখিনি কৰিবৰ কাৰণে আমি সৰুতে ছাত্ৰ সন্থা জাতীয় সংগঠনসমূহে যেতিয়া মন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ আৰু আমি তথ্য সহকাৰে গোটেই ডকুমেণ্টছখিনি দিছিলোঁ, ডাইৰেক্টৰ মহোদয়াকো দিছিলোঁ। কিন্তু সেইখিনি সময়তে আমাক অৱগত কৰিছিল যে ডিমৰীয়া 6টা সমষ্টি, তাৰে কিছু আমৰি কাৰ্বি সংগঠন নাম লৈ পেলাই কিছু তাতে নথকাৰ কাৰণে কিছু হাইকোৰ্ট কৰিছে বুলি কৈছিলে। আৰু সেই হাইকোৰ্টৰ যিটো ভাৰ্ডিক্ট আছিলে সেইটো 2021 চনৰ 10 ছেপ্টেম্বৰ তাৰিখে সেইটো গোচৰটো নিষ্পত্তি হৈছে। গতিকে এইটো নাজানো, এইটো হয়তো চৰকাৰো ষড়যন্ত্ৰ হ'ব পাৰে যে 6টা সমষ্টি নিৰ্বাচন অনুষ্ঠিত কৰিলে কিজানি চৰকাৰৰ কিবা অসুবিধা আছে, যিহেতুকে মহানগৰ সম্প্ৰসাৰণৰ বিষয়টো আছে। গতিকে আমি সদৰীয়া ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি এই সংবাদমেলৰ জৰিয়তে আমি কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, আৰু এইকেইটা আমি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। সদৰীয়া ছাত্ৰ সন্থা কামৰূপ মহানগৰ জিলা সমিতিৰ আহ্বানত কামৰূপ মহানগৰ জিলা অন্তৰ্গত তিৱা স্বায়ত্ব পৰিষদৰ 6 সমষ্টিৰ সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থা, ডিমৰীয়া জিলা জনজাতি সংঘ, ডিমৰীয়া জিলা বড়ো সমাজ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম ভৈয়াম কাৰ্বি আদৰবাৰ আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা গুৱাহাটী মহানগৰ জিলা সমিতিৰ লগতে অঞ্চলৰ সচেতন ৰাইজৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হয়। মধ্য অসমৰ জনজাতি প্ৰধান এলেকাসমূহৰ ভূমি সুৰক্ষিত কৰাৰ স্বাৰ্থত ডিমৰীয়া অঞ্চলৰ জনজাতি ৰাইজেও ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীভুক্ত তিৱা স্বায়ত্ব পৰিষদৰ শাসনৰ বাবে দীঘলীয়া সংগ্ৰাম কৰিছিল। তাৰ বিনিময়ত 1995 চনত তিৱা স্বায়ত্ব পৰিষদ গঠন হৈছিল। 2005 চনৰ বাবে 2005 চনত তিৱা স্বায়ত্ব পৰিষদৰ আইন 1995 সংশোধন কৰি ডিমৰীয়াৰ সমগ্ৰ জনজাতি প্ৰধান গাঁওসমূহক তিৱা স্বায়ত্ব পৰিষদৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল। তিৱা স্বায়ত্ব পৰিষদৰ প্ৰথমটো নিৰ্বাচন 2010 চনত অনুষ্ঠিত হৈছিল যদিও দুৰ্ভাগ্যক্ৰমে জনজাতি বিৰোধী শক্তিৰ বাবে ডিমৰীয়া অঞ্চলৰ অন্তৰ্গত 6টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল। পৰৱৰ্তী সময়ত দীঘলীয়া আইনী যুঁজৰ অন্তত ডিমৰীয়া অঞ্চলৰ অন্তৰ্গত 6টা সমষ্টিৰ নিৰ্বাচন 2020 চনত অনুষ্ঠিত কৰা হ'ল। আৰু বৰ্তমানলৈকে সেই এলেকাসমূহত পৰিষদৰ নিৰ্বাচিত সদস্যসকলে তিৱা স্বায়ত্ব পৰিষদৰ উন্নয়নমূলক কাম কাজ কৰি আহিছে।
উল্লেখ্য যে তিৱা স্বায়ত্ব পৰিষদৰ পৰা বাদ পৰিব 113খন গাঁও ৰাজহ গাঁও যোৱা 2022 চনত অসম চৰকাৰে এক অধিসূচনা যোগে তিৱা স্বায়ত্ব পৰিষদৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ল। সেয়েহে নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৰাজহ গাঁওসমূহক সামৰি তিৱা স্বায়ত্ব পৰিষদৰ সমষ্টিসমূহ পুনৰ গঠন কৰাৰ কাৰণে প্ৰয়োজনীয়তা আহি পৰিল। আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে পৰিষদৰ সমষ্টিসমূহ পুনৰ গঠন কৰাৰ সময়তে ডিমৰীয়া অঞ্চলৰ অন্তৰ্গত 6টা সমষ্টিৰ ঠাইত 2টা সমষ্টি গঠন কৰিব বিচৰা হৈছে। ইয়াৰ অৰ্থ হ'ল ডিমৰীয়া 4টা সমষ্টি গঠন কৰা হ'ব। এইখিনিতে উল্লেখ্য যে ডিমৰীয়া যিহেতু কাৰ্বি সম্প্ৰদায়ৰ জনসংখ্যা বেছি, অন্য হাতেদি যিহেতু কাৰ্বি উন্নয়ন পৰিষদ গঠন কৰা হৈছে, গতিকে কাৰ্বি গাঁওসমূহক কৰ্তন কৰি তিৱা স্বায়ত্ব পৰিষদৰ পৰা বাদ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে জনজাতি বিৰোধী শক্তিসমূহে পুনৰ চেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে এই সকলোবোৰ কাৰসাজিৰ গুৰিতে হ'ল ডিমৰীয়া অঞ্চলৰ জনজাতি অঞ্চলৰ হাতত থকা ভূমি। তিৱা পৰিষদৰ পৰা এই অঞ্চলত বাদ দিয়াৰ লগে লগে ভূমিৰ লোভী বনিয়া আৰু উদ্যোগপতিসকলৰ হাতত জনজাতিসকলৰ ভূমি গতাই দিয়াৰ ষড়যন্ত্ৰ চলিছে। সেয়েহে আমি আমাৰ অঞ্চল আৰু আমাৰ ভূমি সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত তিৱা স্বায়ত্ব পৰিষদৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকিব বিচাৰোঁ। উল্লেখ্য যে তিৱা স্বায়ত্ব পৰিষদৰ পৰা ডিমৰীয়া অঞ্চলৰ কাৰ্বি গাঁওসমূহক বাদ দিবলৈ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত WP/4848/2020 নং গোচৰৰ জৰিয়তে আবেদন কৰিছিল, কিন্তু 2021 চনৰ 10 ছেপ্টেম্বৰ তাৰিখে গোচৰটো নিষ্পত্তি কৰা হ'ল বুলি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে কোনো কাৰণতে ইতিমধ্যে তিৱা স্বায়ত্ব পৰিষদৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা ডিমৰীয়া অঞ্চলৰ জনজাতি গাঁওসমূহক বাদ নিদিবলৈ অসম চৰকাৰৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঙৰীয়াক দাবী জনালোঁ। ধন্যবাদ। প্ৰশান্ত মচং, সভাপতি সদৌ তিৱা ছাত্ৰ সন্থা, বীৰেন টিমুং বাংথাই, সভাপতি কাৰ্বি ছাত্ৰ সন্থা, গোপেশ্বৰ বৰদলৈ, কাৰ্যকৰী সভাপতি অসম ভৈয়াম কাৰ্বি আদৰৱাৰ সোণ বৰা, সভাপতি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা গুৱাহাটী মহানগৰ সমিতি, বিদ্যাধৰ দৈমাৰী, সভাপতি সদৌ অসম ট্ৰাইবেল সংঘ ডিমৰীয়া জিলা সমিতি। সাংবাদিক বন্ধুসকল, আপোনালোকে নিশ্চয় অৱগত বা আপোনালোকে গোটেই বিষয়টো নিশ্চয় বুজি পাইছে বা অনুধাৱন কৰিব পাৰিছে। আজি ইতিমধ্যে আমাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মহোদয় এই সংবাদমেলখনৰ গোটেই বিষয়বস্তুখিনি আপোনালোকক দাঙি ধৰিলে। এই বিষয়ত আপোনালোকে আমাৰ এই যিখিনি যে সংবাদমেলৰ যিটো বিষয়বস্তু, এই গোটেই কথাখিনি আপোনালোকে মিডিয়াৰ জৰিয়তে, আপোনালোকৰ প্ৰিণ্ট মিডিয়াই হওক, ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে হওক, যেনেকৈ নহওক যাতে অসম চৰকাৰৰ হাতলৈকে যায়, অসমৰ বিভাগীয় সমূহলৈ যাতে এই গোটেই বিষয়খিনি যাতে গৈ পায়, সেই ব্যৱস্থাটো আপোনালোকক কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি সদৌ তিৱা ছাত্ৰ সন্থা কামৰূপ মহানগৰ জিলা সমিতিৰ আহ্বানত আমাৰ ইয়াত এখন ৰাজহুৱা সভা হৈ যায়, সচেতন নাগৰিক তথা বিভিন্ন দল সংগঠনৰ। গতিকে ইয়াত আমি এটা বস্তুৱে প্ৰস্তাৱ লৈছোঁ বা সকলোৱে একমত হৈছোঁ যে ইয়াত 6টা সমষ্টিত যি যাৱতীয় মানে নিয়ম অনুসৰি, গণতান্ত্ৰিক নিয়ম অনুসৰি, মানে যি 6 শিডিউলৰ নিয়ম অনুসৰি আৰ্টিকল 244, 275 এই অনুযায়ী দলিত বা মানে যিবোৰ জনজাতীয় অৱস্থিৰ মাজত যিবোৰ ব্লেক বেল্টৰ মাজত যিবোৰ 6 শিডিউলৰ মাজত যিবোৰ সংৰক্ষিত হ'ব লাগে, মানে আমাৰ শিক্ষা ব্যৱস্থাই হওক, আমাৰ মহিলা উন্নয়নৰ ক্ষেত্ৰতে হওক, আৰ্থ সামাজিক দিশৰ ক্ষেত্ৰতে হওক, কৃষিভূমিৰ ক্ষেত্ৰতে হওক, যি সুৰক্ষাৰ ক্ষেত্ৰত যিটো ৰক্ষা কৱচ, সেই ক্ষেত্ৰত আমাৰ যি অট'নমাছ কাউন্সিল আছে, তিৱা অট'নমাছ কাউন্সিল, বহুত কষ্ট কৰি এই কাউন্সিলখন গঠন কৰা হৈছিল বিভিন্ন আন্দোলনৰ প্ৰক্ৰিয়াৰ মাজত। আৰু পৰৱৰ্তী সময়ত এতিয়া আকৌ নতুনকৈ ইলেকশ্যন হোৱাৰ সময় আহিছে, 3খন কাউন্সিল ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে ইয়াত জনজাতীয় মানুহখিনিয়ে নহয়, যথেষ্ট সংখ্যক অজনজাতীয় মানুহ আছে, কোচ মানুহখিনি ইয়াত আছে, নেপালী সম্প্ৰদায়, বিহাৰী সম্প্ৰদায়, বহুত ধৰণৰ আছে, ৰাভা জনগোষ্ঠীৰ মানুহ আছে, বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে। গতিকে সকলোকে যি 5 বছৰ যি কাৰ্যকালত যিখন কাউন্সিল ইয়াত চলিলে, তেওঁলোকে সুন্দৰভাৱে মানে সমপৰ্যায়ৰ ক্ষমতা স্থাপন কৰি পেলাই সকলোকে আৰ্থিকভাৱে বা যিখিনি বৰঙণি বা বেনিফিচিয়াৰী পাব লাগে সকলোকে দিছে। গতিকে আমি ভাবিছোঁ এই অঞ্চলটো সুৰক্ষিতৰ কাৰণে, এই অঞ্চলটো সুৰক্ষা প্ৰদানৰ কাৰণে যিটো জনজাতীয় বেল্ট এণ্ড ব্লকৰ উপৰিও যিটো তিৱা কাউন্সিল, এইখন থকাটো আমি বিচাৰিছোঁ। কাৰণ এইকাৰণে চাওক, যিহেতু মহানগৰী গাতে লাগি আছে আৰু ইয়াতে মহানগৰীৰ যিটো ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিভিন্ন ধৰণে আমোলাসকলে বা ৰাজনৈতিক যিবোৰ কাৰ্যপালিকা আছে তেওঁলোকে প্ৰচেষ্টা এটা চলাই আছে যাতে ইয়াত বেল্ট এণ্ড ব্লকটো ভাঙি পেলাব পাৰি। কিন্তু গণতান্ত্ৰিকভাৱে যে সাংবিধানিক যেতিয়া সুৰক্ষা কৱচৰ ভিতৰত যেতিয়া থাকিব, তেওঁলোকে নোৱাৰিব। প্ৰথমতে এটা উদাহৰণ হৈছে কি, প্ৰথমতে ইয়াত চেষ্টা কৰিলে, এতিয়া ডেভেলপমেণ্ট কাউন্সিল এটা দিছে কাৰ্বিসকলৰ উন্নয়নৰ কাৰণে,
ঠিকে আছে, সেইটো আমি ভাল পাইছোঁ, কাৰ্বিসকলৰ উন্নয়নৰ কাৰণে তাতে এটা প্ৰচেষ্টা কৰা হৈছে। কিন্তু বেষ্ট কোনটো আছিল? 6 শিডিউল কাটিলে যদি হ'বলৈ যায় তিৱা কাউন্সিলখন, তেতিয়া সম্পূৰ্ণভাৱে এই অঞ্চলটো আমাৰ সুৰক্ষিত হ'ব। গতিকে বহুতৰ এটা শংকা হৈছে যে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিও গুচি যাব নেকি, কাৰণটো এতিয়ালৈকে কাকো পট্টাকৰণ দিয়া হোৱা নাই। ভূমি পট্টাকৰণ বা যিবোৰ নন-কে মাটি আছে সেইবোৰ এতিয়ালৈকে ছাৰ্ভে কৰা হোৱা নাই। গতিকে আমি এটা শংকাত ভুগিছোঁ যে গোটেই মহানগৰত এইখন GMC যেনেকুৱা ধৰণৰ অৱস্থা হ'বলৈ গৈ আছে, এইটো হৈছে নেকি। গতিকে আমি সকলো ৰাইজে ইয়াত অনলি তিৱা বুলি আমি ক'ব যোৱা নাই, তিৱা এটা প্ৰতীকী বুলিহে ধৰিছোঁ তিৱা কাউন্সিলখন। কিন্তু সমূহ ৰাইজে আমি বিচাৰিছোঁ যে এই কাউন্সিলৰ ইয়াত থাকক আৰু এইখন কালি 6 শিডিউল হওক। গতিকে ইয়াৰ বাবে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ যাতে পৰৱৰ্তী সময়ত যি 6টা কাউন্সিল আমাৰ কাউন্সিলৰ যি ইয়াতে সমষ্টি আছে, সমষ্টিকেইটা ইলেকশ্যন হওক আৰু সকলো ৰাইজে বিচাৰিছে। আৰু এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিটো চলি আছে, ডিমৰীয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক, সেইটো সৰ্বকালৰ কাৰণে থাকক। আৰু যিবোৰ বণিক গোষ্ঠীৰ যিবোৰ আগ্ৰাসন চলি আছে, আজি পলাকবাৰী যেনেকুৱা চলি আছে, গড়ল অঞ্চলত যিটো চলি আছে, এৰ'চিটি নামত যেনেকুৱা ধৰণৰ বস্তু চলি আছে, গতিকে এইবোৰৰ মাজত যাতে আমাৰ জনজাতীয় ভাইসকল বা আমাৰ যিবোৰ ইয়াৰ যিটো আমাৰ দক্ষতা, ইয়াৰ যিটো আমাৰ স্বাৱলম্বিতা, আমাৰ যিটো চিনাকি, সেইটো যাতে নোহোৱা হৈ নাযায়, সেইটো কাৰণে আমি দাবী জনাইছোঁ। আৰু এতিয়া ৰিং ৰোড হ'বলৈ গৈ আছে। কালি ক'ব কি ইয়াতে চাউথ এছিয়ান পেচিফিক কাউণ্ট্ৰিৰ লগত সংযোগৰ কাৰণে ইয়াত 1 কিলোমিটাৰ ৰাস্তা, প্ৰত্যেকটো ৰাস্তাৰ পৰা 1 কিলোমিটাৰ গৈ পেলাই একদম ৰহালৈকে তাৰমানে আমাৰ এইটো বেল্ট এণ্ড ব্লকটো উঠি যাব। তেনেকুৱা ধৰণৰ হ'লে 6,000 বিঘাতকৈ বেছি মাটি গুচি যাব আমাৰ বেল্ট এণ্ড ব্লকৰ মাটি। গতিকে এইবোৰ এটা চিন্তনীয় বিষয় হৈছে। গতিকে আমি ইয়াতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো আমাৰ এটা সুৰক্ষা কৱচ। গতিকে আমি দাবী জনাইছোঁ কোচৰাজবাগী ছাত্ৰ সন্থাই যাতে এই অনতিপলমে এই গণতান্ত্ৰিকভাৱে এই ৰাইজৰ চৰকাৰখনে তিৱা কাউন্সিলৰ ইলেকশ্যনটো পাতক আৰু আমাক সুৰক্ষিত কৰক। এইখিনি আমাক ক'বলগীয়া।